हेलो বন্ধুসকল, আজি বহুদিন পিছত আপোনালোকক পাকঘৰত আনিছোঁ। আপোনালোকৰ কি খবৰ? ভালে আছেতো? আমিও এক প্ৰকাৰ ঈশ্বৰৰ কৃপাত ভালে আছোঁ। এতিয়া মই দিনটো ডিউটি কৰি দোকান ওলাই গৈছিলোঁ, আহিলোঁ, চাহ পানী খালোঁ, খাই এতিয়া ৰাতিৰ সাঁজ বনাম। আৰু পাকঘৰটোত অজস্ৰ কাম আছে, কামো কৰিম, খানাও বনাম। আজি কি বনাম জানেনে? আপোনালোকক সেইকাৰণে শ্বেয়াৰ কৰিব লৈছোঁ। এইডাল কি কওকচোন, হাতীৰ দাঁত। তাৰমানে এইডাল হৈছে কলপচলা, আমাৰ বাৰীৰ পৰা তুলি আনিছোঁ। কোমল সৰু গছ এডালৰ পৰা, পুলি এটাৰ পৰা। এয়া কলপচলাটো ৰুকি ল'ম, একদম কোমল। আৰু এয়া মাছ বনাম। আৰু এইটো আমাৰ খেতিৰ কবি। আজি এইটোৱে অলপ ডাঙৰ হৈছে। এটাটো ডাঙৰ আগতে হৈছিলে, তাৰপিছত সৰু, আৰু দুটামান অলপ ডাঙৰ হ'ব চাগে। এয়া নাতিক খুৱাব লাগিব। এইটো চাওক, আমাৰ অৰ্গেনিক সাৰৰ খেতি কেনেকুৱা লাগিছে। এইটো দি মাছ বনাম, আপোনালোকক শ্বেয়াৰ কৰিম। এতিয়া মই যোগাৰ কৰি লওঁ। পচলা কাটি ল'লোঁ, আৰু এইটো আমাৰ অৰ্গেনিক ফুলকবি। আগতেতো দেখাইছোঁ আমাৰ খেতি। আৰু এয়া মাছ আছিল, অলপ মাছ কৰিছোঁ, আৰু অলপ জিৰা বটি লৈছোঁ। এইটো ভাবিছোঁ মাছৰ মাথা দি বনাম। দিনত সময় নহয় যে, সেইকাৰণে ৰাতিয়ে বনাম। আৰু এই ফুলকবি দি মাছৰ জোল। এয়া জিৰা বটি লৈছোঁ। মিক্সিটো বেয়া হৈছে যে, সেইকাৰণে পাতাতে বটি, মিক্সিটো বেছি দিয়া নাই। এতিয়া মাছ ভাজিম। আমাৰ ফুলকবি এই মাছৰ জোল, আজি বহুদিন পিছত। কি ধুনীয়া গোন্ধ। চাওক বন্ধুসকল, একদম সিজি গৈছে। আমাৰ এখেতে সাৰ নিদিয়াকৈ যে খেতি কৰিছে, আপোনালোকক দেখাইছোঁ, তাৰে এইটো কবি। আগতে এটা পাইছিলোঁ, মাজতে সৰু সৰু দুটা কাবাক দিলোঁ, আৰু দিব লাগিব। মাছৰ জোল
মাছৰ মাথাটো দি এইয়া পচলাখিনি বনাম। আমাৰ মোটামুটি ঘৰতে কিবা কিবি চব্জি ওলাইয়ে থাকে। কচু হওক, পচলা হওক, দেখাইছোঁ আপোনালোকক, শাক হওক, মুঠতে অৰ্গেনিক চেষ্টা কৰোঁ। এই পচলা দি মাংসৰ তৰকাৰীও বঢ়িয়া লাগে, এনেও বনাই খাব পাৰি। মই আজি মাছো আনিছোঁ হৈ থাকে। এই সাৰৰ দুনিয়াত চব্জিবিলাক খোৱাতকৈ এই ঘৰৰ এইবিলাক আলটু ফাল্টু জংঘল চব্জিয়ে ভাল। এই আমাৰ ঘৰৰ পচলা, কবিটো ঘৰৰ। যিমান পাৰোঁ চেষ্টা কৰোঁ ঘৰৰে খাব। ইমানটো জেগা নাই আমাৰ খেতি কৰিব, সেইকাৰণে পেকেটতে খেতি কৰোঁ আৰু অলপ চলপ দি তাতে বন্ধুসকল খাওঁ খাওঁ লাগিছেনে? আমাৰ অসমীয়া মানুহে জানে বাৰু পচলাৰ জুতি। বহুতে খাৰ দিও বনায়, মই খাৰ দিয়া নাই, ভাজিলোহে। এইটো বেংগলীত কয় ঘণ্ট, আমাৰহে পচলা তৰকাৰী। মাছৰ মাথাটো ভাঙি দিলোঁ। কি বনাম জানে? অলপ দিনৰ ভাত আছে, এয়া পিঁয়াজ কাটি লৈছোঁ আৰু এইখিনি মাছৰ পেটু এইখিনি ভাজিম। ইয়াতে পিঁয়াজ আৰু জলকীয়া দিছোঁ, কেঁচা জলকীয়া ভাজোঁতে। ইয়াতে ভাতখিনি দি দিলোঁ। মাছৰ পেটু দি ভাত ভাজি, বহুত বেঙেনা দিও খোৱা যায়।
এই দি বনালোঁ। ভাত ভাজিটো হৈ থাকক, ইতিমধ্যে ভাত বঢ়াৰ ব্যৱস্থা কৰোঁ। এয়া মাছৰ জোল হ'ল আৰু এইখিনি পচলা হ'ল আৰু কেৰাহীত সেইটো থৈছোঁ। এতিয়া ইপিনে ভাতো বনালোঁ। আপোনালোকক ৰন্ধা বঢ়া শ্বেয়াৰ কৰাই নহয়, মোৰ পাকঘৰটোত বেলেগৰহে শ্বেয়াৰ কৰিছোঁ। অ'ত ত'ত কিবা পাতিলে যিয়েই নহওক, এতিয়া চাওক। মানে কি জানে, দিনটো বহুত পৰিশ্ৰম কৰোঁ, কৰি তাৰ মাজত আৰু এইবিলাক চাওকচোন, ধুনীয়া বাচন বৰ্তন পৰি আছে, এইবিলাকো চাফা কৰিব লাগিব। দিয়ক বন্ধুসকল, যুদ্ধ কৰি কৰি ৰন্ধা বঢ়া কৰিলোঁ। এতিয়া চবকে ভাত দিওঁ। ৰাতি বহুতেই হৈছে, 10টা বাজি 11টা বাজিব হ'ল চাগে, কাৰণ যিহেতু মই বহুত ব্যস্ত থাকোঁ জানেই। তাৰ মাজত আৰু ইউটিউব মানে তাৰ মাজত আকৌ ভিডিঅ' কৰোঁ, কিবা এটা ভাল লাগে। আপোনালোকে পিছে মোক ছাপোৰ্টেই নকৰে। গতিকে বন্ধুসকল, মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট দিব, লাইক দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়া আজিলৈ আপোনালোকক এৰো, বাই।